সুপ্ৰভাত বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আমাৰ বাগানত কি লাগি আছে পাচলি। এয়া দেখিছেনে, এইটো হৈছে কুচিয়া বেঙেনা। এই বেঙেনাটো বেছি মোটা নহয়, পাতল হয় আৰু দীঘল দীঘল হয়। আৰু এনেকুৱা বেঙেনা আমাৰ ঘৰত প্ৰায় 5 জোপামান আছে। খাবলৈ বৰ সোৱাদ এই বেঙেনাটো। দুদিনমানৰ মূৰত ওলাই আৰু আমাৰ ঘৰৰ বাবে হৈ যায়। আৰু এইটো হৈছে আমাৰ গোল বেঙেনা, আৰু এইটো হৈছে সেউজীয়া ধৰণৰ কাঁইট থকা বেঙেনা। এয়া লাগি আছে আমাৰ ঘৰত নেচেৰা, আৰু এইবোৰ সূৰ্যমুখী জলকীয়া। আৰু ইয়াতে আমি অলপ খালী ঠাই আছিল, সেই খালী ঠাইখিনিত আদা ৰুই দিছিলোঁ। আদাখিনি খুব ধুনীয়া হৈছে, আৰু এনেকৈ আদা ৰুই দিলে ঘৰতে সাঁচি আদা খাব পাৰি। যেতিয়া দৰকাৰ তেতিয়া উঠাই আনি খাব পাৰি। আৰু এয়া লাগি আছে আমাৰ জাহাজী কল। এনেকৈ 2-3 জাহাজী কল লাগি আছে। আমাৰ ঘৰত প্ৰায় জাহাজী কল, মালভোগ কল, কাঁচকল এইবোৰ কল আছে। প্ৰায় মাজে মাজে কল পোৱা যায়। এনেকৈ ঘৰত এখন পাচলিৰ বাগান থাকিলে খুব দেখিবলৈ ভাল লাগে, আৰু এনেকৈ মাজে মাজে ঘৰৰ বস্তু খাই থাকিব পায়। মোৰ ভিডিঅ'টো ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰিব দেই।